মীনপালক বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি চমুকৈ মাছৰ অস্বাভাৱিক মৃত্যু আৰু প্ৰতিকাৰ সম্পৰ্কে আলোচনা কৰিম। মীন পালনত মাছৰ মৃত্যু এক মন কৰিবলগীয়া প্ৰত্যাহ্বানমূলক বিষয়। যিহেতু মীন পালক এজনে নিজৰ বিনিয়োগ মীন পালনত খটুৱায়, সেয়ে মাছৰ মৃত্যুৱে লোকচান কৰি মীন পালকক সৰ্বশ্ৰান্ত কৰিব পাৰে। বহু অসাধু পোনা বিক্ৰেতাই পোনা বিক্ৰী কৰাতেই নিজৰ দায়িত্ব সামৰে। তেওঁলোকৰ কোনো ব্যৱহাৰিক তথ্য সমৃদ্ধ তথা বাস্তৱিক জ্ঞান নথকাৰ বাবে পৰম্পৰাগতভাৱে পোনা যোগান ধৰিয়েই নিজৰ কৰ্তব্য শেষ বুলি ধৰে, যাৰ ফলত পোনা এৰি যোৱাৰ পিছৰে পৰা পোনা মৰিবলৈ লোৱাত মীন পালকৰ বৃহৎ লোকচান হয়। আৰু এনে লোকচান সম্পৰ্কে বহু মীন পালকে আমাক সময়ে সময়ে ফোন অথবা মেছেজৰ জৰিয়তে জনায়। এতিয়া আহোঁ মূল বিষয়লৈ। মাছ এৰাৰ পিছতেই মাছৰ মৃত্যু হ'লে জানিব যে পৰিবহণৰ সময়ত মাছে কষ্ট পাব পাৰে, যাৰ কাৰণে হয়তো আপোনাৰ পুখুৰীত মাছৰ মৃত্যু হ'ব পাৰে। তাৰোপৰি পোনাৰ পেটত বা আপোনালোকে যিসমূহ মাছ পুখুৰীত এৰিব পোনা হিচাপে, সেই মাছৰ পেটত হয়তো খাদ্য থাকিব পাৰে বা খাদ্য থকাৰ কাৰণে হয়তো মৃত্যু হ'ব পাৰে। অৰ্থাৎ খাদ্য গ্ৰহণ কৰাৰ পাছত যদি মাছক পৰিবহণ কৰা হয়, এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা হয়, তেন্তে মাছৰ মৃত্যু হোৱাটো প্ৰায় নিশ্চিত হৈ পৰে। মাছ অনাৰ পদ্ধতি নিশ্চয় ত্ৰুটিপূৰ্ণ আছিল। অৰ্থাৎ মাছ অনাৰ পদ্ধতিটো যদি ত্ৰুটিপূৰ্ণ হয় বা ঠিক নহয়, অৰ্থাৎ ভাল নহয়, ঠিক তেনে পৰ্যায়তো মাছৰ মৃত্যু হ'ব পাৰে। অৰ্থাৎ পোনা মাছ কঢ়িয়াই অনা গাড়ীত যদি পৰ্যাপ্ত পৰিমাণে পানী নাথাকে বা পানী থকাৰ উপৰিও যদি অত্যাধিক মাছ আনে তেওঁলোকে, এনেকুৱা ধৰণৰ খেলি মেলিৰ কাৰণেও মাছ মৰিব পাৰে। অৰ্থাৎ কঢ়িয়াই আনোতে অক্সিজেনৰ নাটনিৰ ফলতো মাছৰ মৃত্যু হ'ব পাৰে বা আধা মৰা হৈ থকা মাছসমূহ যেতিয়া পুখুৰীত এৰি যাব, তাৰ পাছতেই মৃত্যু হ'বলৈ আৰম্ভ কৰে। অত্যাধিক ৰ'দ, অত্যাধিক ঠাণ্ডাতো মাছ কঢ়িয়ালে মাছৰ মৃত্যু হ'ব পাৰে। এইটো কথা আমাৰ মীন পালকসকলে নিশ্চয় জানে যে প্ৰখৰ ৰ'দত আপোনালোকে কেতিয়াও মাছ পৰিবহণ কৰিব নালাগে বা ঠিক তেনে সময়ত পোনা আপোনালোকে পুখুৰীত এৰিব নালাগে। মাছ এৰা পুখুৰীৰ পানী বিষাক্ত হৈ থকাৰ ফলতো বা সেই পুখুৰীৰ মাটি বিষাক্ত হৈ থকাৰ ফলতো কেতিয়াবা পোনা মাছৰ মৃত্যু হ'ব পাৰে। পুখুৰীত পূৰ্বৰে পৰা থকা মাছৰ মৃত্যু হ'লে আমাৰ মীন পালকসকলে কি কথা নিশ্চিত হ'ব লাগিব সেই সম্পৰ্কে এতিয়া চমুকৈ আলোচনা কৰিম। যে পুখুৰীত এমনিয়াৰ দৰে বিষাক্ত গেছৰ পৰিমাণ বাঢ়িলে আপোনালোকৰ পুখুৰীৰ মাছৰ মৃত্যু হ'ব পাৰে। অৰ্থাৎ এমনিয়াৰ দৰে বিষাক্ত গেছৰ পৰিমাণ বাঢ়ি গ'লে পুখুৰীত অক্সিজেনৰ নাটনি হয়, মাছ থকাৰ অনুপযোগী হৈ পৰে। ঠিক তেনে সময়ত মাছৰ মৃত্যু হোৱাটো প্ৰায় নিশ্চিত হৈ পৰে। অক্সিজেনৰ অভাৱ হ'লেও মাছৰ মৃত্যু হ'ব পাৰে। এইটো কথা আমি আগতে উল্লেখ কৰিছোঁ যে পুখুৰীত যেতিয়া অক্সিজেনৰ নাটনি হ'ব বা দ্ৰৱীভূত অম্লজানৰ পৰিমাণ কমি যাব, পানীত অক্সিজেন নাথাকিব, তেতিয়া মাছসমূহ ওপৰলৈ আহিবলৈ ধৰে আৰু ওপৰলৈ আহি কমাই ফুৰিব ধৰে। আৰু তেনে সময়তে চৰাই চিৰিকটি, সাপৰ আক্ৰমণৰ কাৰণেও মাছৰ মৃত্যু হয়। লগতে অক্সিজেনৰ অভাৱততো মাছৰ মৃত্যু হ'বই। এনেকুৱা পৰিস্থিতি আমাৰ মীন পালকসকলে কিদৰে মোকাবিলা কৰিব বা এই পৰিস্থিতি নহ'বৰ কাৰণে তেওঁলোকে পদক্ষেপ লোৱা উচিত। অধিক হাৰত খলি হৈ খাদ্য দিলেও মাছৰ মৃত্যু হ'ব পাৰে। এই কথাটো আমি আগতেও উল্লেখ কৰিছোঁ যে প্ৰয়োজনতকৈ অধিক খাদ্য আপোনালোকে কেতিয়াও পুখুৰীত নিদিব। এনে কৰাৰ ফলত, অৰ্থাৎ যদি আপোনালোকে প্ৰয়োজনতকৈ অধিক খাদ্য পুখুৰীত দিয়ে, মাছে ভক্ষণ কৰিব নোৱাৰাৰ ফলত সেই খাদ্যসমূহ পুখুৰীৰ তলিভাগত জমা হৈ বিষাক্ত গেছৰ সৃষ্টি কৰিব, অক্সিজেনৰ নাটনি কৰিব, পুখুৰীৰ পানী মাটি মাছ থকাৰ অনুপযোগী কৰি তুলিব আৰু মাছৰ তেতিয়াই মৃত্যু হ'বলৈ আৰম্ভ কৰিব। পুখুৰীৰ পানী অধিক গৰম অথবা অত্যাধিক ঠাণ্ডা হ'লেও মাছ মৰিব পাৰে। এই কথা মীন পালকসকলে নিশ্চয় জানে। চৰাইৰ আক্ৰমণৰ বাবে, সাপ ভেকুলীৰ আক্ৰমণ আৰু মাছৰ শৰীৰত পৰজীৱী, ওকণি, পোক আদিৰ আক্ৰমণৰ ফলতো মাছ মৰিব পাৰে। মীন পালকসকলে জনা উচিত যে মাছৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ কেইবাটাও থাকে, আমি ইতিমধ্যে আলোচনা কৰিছোঁ। তাৰ ভিতৰত চৰাই চিৰিকটিৰ আক্ৰমণ বা সাপ ভেকুলীৰ আক্ৰমণো অন্যতম, যাৰ আক্ৰমণৰ ফলত পুখুৰীৰ পোনা মাছৰ মৃত্যু হ'ব পাৰে।
আৰু এনেকুৱাও হয় যে আপোনালোকে পুখুৰীত এৰা পোনাসমূহৰ প্ৰায় অৰ্ধেক সংখ্যক বা আধা সংখ্যক পোনা নাইকিয়া হৈ যাব পাৰে। তাৰ কাৰণ কিন্তু চৰাই চিৰিকটিৰ আক্ৰমণ হয় বা সাপ ভেকুলীৰ আক্ৰমণো হ'ব পাৰে। মীন পালক বন্ধুসকল, পুখুৰীত মাছ মৰি থকা দেখিলে ততালৈকে আপোনালোকে সম্ভৱ অনুযায়ী পুখুৰীৰ পুৰণি পানী উলিয়াই নতুন পানী ভৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে প্ৰয়োজনীয় ঔষধ ব্যৱহাৰ কৰি পুখুৰীৰ পানীৰ লগতে পুখুৰীৰ মাটিৰ লগতে মাছৰ স্বাস্থ্য অটুট ৰাখিবৰ কাৰণে প্ৰয়াস কৰিব লাগে। মীন পালক বন্ধুসকল, আমাৰ কেইবাটাও ভিডিঅ'ত আমি বিভিন্ন সময়ত মাছৰ মৃত্যু সম্পৰ্কে বা মাছৰ সুৰক্ষা সম্পৰ্কে আলোচনা কৰিছোঁ। নিশ্চয় এই ভিডিঅ'টো আজি আপোনালোকক উপকৃত কৰিব। যিসকলে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে চিনাকি মীন পালকৰ সৈতে ভাল লগা ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন ভিডিঅ' এটি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। চাই থাকিব বিষ্ণু ফিছ ফাৰ্মিং। ধন্যবাদ।